Hey guys, तो प्रथमे आपनक वेलकम करिसु जॉब एलाइडेस्क YouTube चैनलत। तो আজি মই এই ভিডিঅ' আলোচনা কৰিম ইন্ডিয়া পোষ্টৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে। আৰু এই ভিডিঅ'ত মই গুটেখিনি ইনফৰমেশন আপোনাক সিস্টেমেটিক ভাৱে প্ৰভাইড কৰিম। তো ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। তো আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চাওক ৰিকুৱাৰমেন্ট আহিছে ইন্ডিয়া পোষ্ট ৰিকুৱাৰমেন্ট 2025 যেটো আপোনাৰ পোষ্ট আছে গ্ৰামীণ ডাক সেৱকৰ। আজি মই এটা ভিডিঅ'ত কমপ্লিট কৰিম কিছুমান টপিকখিনি প্ৰথমতে চাই লওক। প্ৰথমতে মই এই ভিডিঅ'ত কমপ্লিট কৰিম ইম্পৰ্টেন্ট ডেটস খিনি কি ইম্পৰ্টেন্ট ডেটস আছে। নেক্সট স্টাৰ্ট কৰিম মই ভ্যাকেন্সি ডিটেইলছ খিনি যিখিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। নেক্সট আপোনাৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। তো গুটেখিনি কেনেকুৱা ক্ৰাইটেৰিয়া লাগিব তাৰ ডিটেইলছ খিনি মই প্ৰভাইড কৰিম। নেক্সট প্ৰভাইড কৰিম এপ্লিকেশন ফি আপুনি কিমান এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব। নেক্সট স্টেপত মই দেখুৱাম আপুনি এপ্লিকেশন প্ৰসেস খিনি স্টেপ বাই স্টেপ আপোনাক প্ৰথমতে মই বেসিক আপোনাৰ ডিটেইলছ খিনি ডিসকাশন কৰিম। নেক্সট আপোনাক পৰ্টেলত যাই কিনে দেখুৱাম আপুনি কেনেকৈ অনলাইন এপ্লিকেশনটো সাবমিট কৰিব। নেক্সট আহক আপোনাৰ সিলেকশন প্ৰসেস খিনি মই এই ভিডিঅ'ত ডিসকাশন কৰিম। নেক্সট আপোনাৰ স্যালাৰি স্ট্ৰাকচাৰ কিমান স্যালাৰি পাব তাৰ স্ট্ৰাকচাৰ খিনি মই এই ভিডিঅ'ত আপোনাক ডিসকাশন কৰিম। নেক্সট আপোনাৰ জব ৰেসপন্সিবিলিটি আপুনি যেটো জব পাব জবৰ কাৰণে কি ৰেসপন্সিবিলিটিজ হ'ব আপোনাৰ। নেক্সট আপোনাৰ ইম্পৰ্টেন্স লিংক খিনি আপুনি ইম্পৰ্টেন্স লিংক খিনি কোড কেনেকৈ পাব গুটেখিনি ইনফৰমেশন মই এই ভিডিঅ'ত সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম। তো এটা চাওক প্ৰথমতে ইম্পৰ্টেন্ট ডেটস খিনি নোটিফিকেশন অলৰেডি ৰিলিজ হৈছে। তো এটা চাওক অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে আপোনাৰ 10 ফেব্ৰুৱাৰী 2025 ৰ পৰা यानी কি 10 ফেব্ৰুৱাৰীৰ পৰা অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈ গৈছে। আৰু এপ্লাই যেটা আপোনাৰ লাষ্ট ডেট হয় আপুনি সাবমিট কৰিব পাৰিব 3 মাৰ্চ 2025 ৰ ডেটত আপোনাৰ এপ্লিকেশনটো লাষ্ট সাবমিট কৰিব পাৰিব অনলাইনত। এন এপ্লিকেশনটো আপুনি কাৰেকশন কৰিব পাৰিব 6 মাৰ্চৰ পৰা 8 মাৰ্চ লৈকে নাই কাৰণ ইয়াৰ নেক্সট স্টেপত আপুনি কোনো ধৰণৰ কাৰেকশন কৰিব নোৱাৰিব। এতিয়া চাওক ভ্যাকেন্সি ডিটেইলছ খিনি যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 21413 যত আপোনাৰ জব লোকেশনটো এক্ৰছ ইন্ডিয়া দি হ'ব। কিছুমান পোস্টাল এড্ৰেছত হ'ব আপোনাৰ জব লোকেশনটো ইন্ডিয়া এক্ৰছত। এতিয়া চাওক আপোনাৰ যিখিনি পোষ্ট আছে পোষ্ট যেটা अवेलेबल আছে ডিভাইড কৰি দি আছে পোষ্টসমূহ যত আপোনাৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাৰণে আছে পোষ্ট। নেক্সট আপোনাৰ আছে এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাৰণে এণ্ড ডাক সেৱকৰ কাৰণে পোষ্ট আছে। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চাই লওক। প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন। তো এডুকেশনাল কোৱালিফিকেশন খিনি বিচাৰিছে আপুনি কমপ্লিট কৰা হ'ব লাগিব মিনিমাম কোৱালিফিকেশন ক্লাস 10 যদি আপুনি কমপ্লিট কৰিছে লগতে আপোনাৰ ইংলিশ এণ্ড ম্যাথমেটিক্স সাবজেক্টটো আছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। নেক্সট আপোনাৰ বেসিক অলপ নলেজ থাকিব লাগিব আপোনাৰ যেটো আপোনাৰ লোকেল ল্যাঙ্গুৱেজটো আপুনি জনা থকা হ'ব লাগিব যেটো ৰিডিং ৰাইটিং এণ্ড স্পিকিং আপোনাৰ স্কিল খিনি থকা আপুনি ক'ব পৰা হ'ব লাগিব লিখিব পৰা এণ্ড পঢ়িব পৰা হ'ব লাগিব আপোনাৰ লোকেল ল্যাঙ্গুৱেজটো তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এতিয়া এজ লিমিট খিনি চাই লওক এটো আপোনাৰ ম্যাক্সিমাম এজ বিচাৰিছে মানে সৰি এটো মিনিমাম এজ হয় মিনিমাম এজ 18 ইয়াৰ্স যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। আৰু ম্যাক্সিমাম এজ বিচাৰিছে 40 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি চাই লওক যদি আপুনি ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। নেক্সট আপুনি যদি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। যদি আপনি জেনারেল লগতে পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব অনলি পিডব্লিউডি ক্যান্ডিডেট হলে। নেক্সট আপোনাৰ ওবিসি যদি আপনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 13 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। নেক্সট আপুনি এসসি বা এসটি লগতে পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 15 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। আদার্স কিছুমান ৰিকুৱাৰমেন্ট আছে। এটা চাওক আপোনাৰ বেসিক নলেজ থকা হ'ব লাগিব কম্পিউটাৰত আপোনাৰ বেসিক অলপ নলেজ থকা হ'ব লাগিব। নেক্সট আপোনাৰ থকা হ'ব লাগিব যেটো বাইসাইকেল বা স্কুটি আপুনি তেনেকা আজিকালি ধৰক সবে আজিকালি বাইক চলোৱাটো সবে জানে বাইসাইকেল আজিকালি নচলায় ডাক সেৱকৰ কাৰণে আপোনাৰ বাইসাইকেলটো লাগে আজিকালি বাইক সবৰে আছে। তো এটো মেন্ডেটৰি হয় আপুনি জনা থকা হ'ব লাগিব কাৰণ আপুনি যেটো পাৰ্সেল থাকিব ডাক সেৱকৰ যেটো আপোনাৰ যেটো এটো আপুনি কাস্টমাৰৰ লাগে না মানে যেটো পিপলৰ লাগে না এৰিয়াৰ যেটো খিনি মানুহ থাকে তাৰ যিকিনো পাৰ্সেল এটা আপুনি তাতে প্ৰভাইড কৰিব লাগিব যেহেতুকে তাৰ কাৰণে আপুনি যাব লাগিব যোৱা কৰাত আপুনি বাইসাইকেল বা স্কুটি বা আপুনি বাইকৰ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া চাওক এপ্লিকেশন প্ৰসেস খিনি আপুনি কেনেকৈ এপ্লাই কৰিব। এপ্লাইৰ ফাৰ্স্ট স্টেপটো হৈছে ৰেজিষ্ট্ৰেচন আপুনি ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব। তো ৰেজিষ্ট্ৰেচন কৰিবলৈ প্ৰথম আপুনি ভিজিট কৰিব লাগিব যেটো পোস্টালৰ অফিশিয়াল ওয়েবসাইট আছে যেটো লিংক মই এই ভিডিও ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে ডাইৰেক্ট আপুনি অফিশিয়াল ওয়েবসাইটে যাব পাৰিব। মই দেখুৱাম আপুনি কেনেকৈ যাব তাৰ আগতে বেসিক ডিটেইলছ খিনি আপুনি তাৰ পৰা লৈ লওক ইয়াৰ পৰা
এটা সব নেক্সট আপুনি যাই কিনে ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব লাগিব য'ত আপোনাৰ কিছুমান বেসিক ডিটেইলছ তাতে এন্টাৰ কৰি কিনে আৰু ফিল আপ কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেছখিনি কমপ্লিট কৰিব আৰু ৰেজিষ্ট্ৰেচন সাবমিট কৰাৰ পিছত আপুনি এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ এণ্ড পাছৱৰ্ড আপুনি ৰিসিভ কৰিব নেক্সট আপুনি লগইন কৰিব লাগিব লগইন কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব আৰু এপ্লিকেশন ফৰ্মত আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ এণ্ড পাছৱৰ্ড দি কিনে লগইন কৰিব তাতে আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ এণ্ড প্ৰফেশনাল যেটো পোষ্টেল এড্ৰেছ থাকে গোটেইখিনি আপুনি তাতে fill up কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব নেসেসাৰি কিছুমান ডকুমেন্ট বা কপি য'ত আপোনাৰ পাসপোর্ট সাইজ ফটো সিগনেচাৰ খিনি যেটো সাইজ দিয়া থাকে এটো সাইজ হিচাপত আপুনি তাতে সাবমিট কৰিব লাগিব নেক্সট আপুনি কৰিব লাগিব পেমেন্ট যেটো আপোনাৰ এপ্লিকেশন ফি যেটা যদি আপনি জেনারেল বা ওবিসি ক্যান্ডিডেট হয় লগতে মেল ক্যান্ডিডেট তেতিয়াহলে আপনি পেমেন্ট কৰিব লাগিব 100 যদি আপনি এসসি মানে এসসি বা এসটি বা পিডব্লিউডি বা ফিমেল ক্যান্ডিডেট হয় তেতিয়াহলে আপনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু পেমেন্ট মেথডটো আপোনাৰ অনলাইন হ'ব য'ত আপনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ইউপিআই থ্ৰু আপনি আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব পাৰিব নেক্সট আপোনাৰ পেমেন্ট খিনি কমপ্লিট হোৱাৰ পিছত আপুনি আপোনাৰ ফৰ্মটো প্ৰিভিউ কৰিব এণ্ড ফাইনাল সাবমিশন দিব আফটাৰ ফাইনাল সাবমিশন দিয়াৰ পিছত আপুনি এপ্লিকেশনৰ যেটো প্ৰিন্ট আউট হয় মানে আপোনাৰ একনলেজমেন্ট এপ্লিকেশনৰ একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ পেমেন্ট ৰিসিভটো আপুনি এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি প্ৰিন্ট কৰি ৰাখি থব এতিয়া চাওক সিলেকশন প্ৰসেছখিনি সিলেকশন প্ৰসেছত কোনো ধৰণৰ ৰিটেন এক্সাম বা ইন্টাৰভিউ নহব আপোনাৰ সিলেকশন বেজ অন আপোনাৰ ক্লাস 10 ৰ যেটো মাৰ্কশিট আছে মাৰ্ক আপুনি যেটো কেৰি কৰিছে তাৰ ওপৰত বেছ কৰি আপোনাৰ সিলেকশন কৰা হ'ব নেক্সট আৰু এটা সিলেকশন মেথড হ'ব প্ৰসেছ আছে য'ত আপোনাৰ চাওক যদি দুইটা বা দুজন ক্যান্ডিডেটৰ যদি এজ ইট ইজ মাৰ্ক হয় তেতিয়াহলে সিলেকশন প্ৰসেছত যদি হাই মানে সিলেকশন যেটো প্ৰসেছ হয় the higher যাৰ এজটো অলপ বেছি থাকিব তাক সিলেক্ট কৰা হ'ব নেক্সট চাওক যদি ফিমেল ক্যান্ডিডেট হয় তেতিয়াহলে হি এপ্লিকেবল হ'ব দুটা ক্যান্ডিডেট আছে তাৰে মাজত যদি এজনৰ এজটো বেছি হয় তেতিয়া এলিজিবল হ'ব নেক্সট যদি দুটা ক্যান্ডিডেট আছে তাতে ফিমেল ক্যান্ডিডেট আছে তেনেহলে আপুনি হায়াৰ এজটো নাপায় ফিমেল ক্যান্ডিডেটটোহে পাব এতিয়া চাওক স্যালাৰি স্ট্ৰাকচাৰ খিনি যেটো আপোনাৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ যেটো পোষ্ট আছে তাৰ কাৰণে আপুনি স্যালাৰি পাব 12000 ৰ পৰা লৈ কিনে 29380 rupees পাব আপুনি পাৰ মান্থ নেক্সট আপোনাৰ আছে যেটো অ্যাসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এণ্ড ডাক সেৱকৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি স্যালাৰি পাব 10000 ৰ পৰা লৈ কিনে 24470 rupees পাৰ মান্থ এতিয়া চাওক জব যেটো ৰেসপন্সিবিলিটি আছে হেখিনি চাই লওক ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ ৰেসপন্সিবিলিটি আছে যেটো আপুনি মেনেজ কৰিব লাগিব যেটো ব্ৰাঞ্চ পোষ্ট অফিস আছে তাত অপাৰেশন টিম অপাৰেশনৰ যিখিনি কাম আছে আপুনি মেনেজ কৰিব লাগিব লগতে আপুনি হ্যান্ডেল কৰিব লাগিব কেছ ট্ৰানজাকশন এণ্ড কাস্টমাৰ কোৱাৰিজ কাস্টমাৰৰ যিখিনি ইনকুৱাৰি থাকে লগতে আপোনাৰ কেছখিনি আপুনি ট্ৰানজাকশনখিনি আপুনি নিজে হ্যান্ডেল কৰিব লাগিব নেক্সট আপোনাৰ যেটো অ্যাসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আছে তাৰ আপোনাৰ মানে যেটো জব ৰেসপন্সিবিলিটি আছে অ্যাসিস্ট কৰিব লাগিব যেটো ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ ডেইলি যিখিনি টাস্ক থাকে হেখিনি কাম ব্ৰাঞ্চ অ্যাসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰে লগতে টাস্কখিনি কমপ্লিট কৰিব লাগিব লগতে ডেলিভাৰ লেটাৰ এণ্ড দা পাৰ্সেল খিনি আপোনাৰ সিস্টেমেটিক ভাৱে ৰেকৰ্ড কৰিব লাগিব নেক্সট আপোনাৰ ডাক সেৱক যিখিনি যিজন থাকিব হিয়তে যেটো ডেলিভাৰি মেল এণ্ড সাইন এৰিয়া যেটো এৰিয়া থাকে তাতে আপোনাৰ যাই কিনে ডেলিভাৰ কৰিব লাগিব প্ৰপাৰ এণ্ড আপোনাৰ এসিস্ট কৰিব লাগিব কাস্টমাৰৰ যিখিনি পোষ্টেল সাৰ্ভিস খিনি আছে হেখিনি কাস্টমাৰৰ লগত মানে ডিসকাশন কৰিব লাগিব এণ্ড ইম্পৰ্টেন্স লিংক খিনি এটো মই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰিবলৈ অবশ্যই যেটো লিংক আছে পোৰ্টালৰ লিংক আছে এটো লিংক মই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি জাস্ট ক্লিক কৰিলে এনেকা এটা পেজ আপুনি পাই যাব তেতিয়া চাওক আপুনি যেটো ষ্টেটৰ হয় ষ্টেট ওয়াইজ ডিভাইড কৰি দিয়ে আছে যেনেকৈ চাওক আপোনাৰ অন্ধ্ৰ প্ৰদেশ আসাম বিহাৰ চণ্ডীগড় দিল্লী গুজৰাট আছে হাৰিয়ানা আছে হিমাচল প্ৰদেশ আছে জম্মু কাশ্মীৰ আছে ঝাৰখণ্ড আছে তো গোটেইখিনি এতে দিয়া আছে 23 ষ্টেট দিয়া আছে এতে আপুনি যেটো মানে ষ্টেটৰ হয় এটা আপুনি সিলেক্ট কৰিব যেনেকৈ মই আসামৰ পৰা হয় আসাম সিলেক্ট কৰিলো জাস্ট আপুনি ক্লিক কৰিব আসামৰ খিনি ক্লিক কৰা দিয়াৰ লগে লগে যেটো আপোনাৰ অনলাইন এপ্লাই প্ৰসেছ মানে ৰেজিষ্ট্ৰেচনৰ যেটো প্ৰসেছ হয় খিনি ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এটা চাওক এতিয়া আহাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টটো সাৰ্কলটো সিলেক্ট কৰিব লাগিব যদি আপনি কাছাৰ বা গোৱালপাৰা বা নলবাৰী বা শিৱসাগৰ বা আপনি দৰঙৰ পৰা কৰিছে বা গুৱাহাটীৰ পৰা কৰি আছে তো আপুনি জাস্ট সিলেক্ট কৰিব লাগিব এনেকা ধৰক দৰং সিলেক্ট কৰি কিনে আপনি সাব ডিভিজন যেটো হয় এটো সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা সিলেক্ট কৰাৰ পিছত আপুনি ভিউ পোষ্টত ক্লিক কৰিব লাগিব
সেম প্ৰসেস হয় প্ৰথমতে আপুনি চাই লব ইয়াৰ পৰা পোষ্টখিনি ক'ত পোষ্ট এতিয়া লাগা আছে মানুহ ক'ত লাগিব হেখিনি চোৱাৰ পিছত এতিয়া চাওক আপুনি যেতিয়া চাই লব কোনটো পোষ্টেল আছে আৰু পোষ্টেল যিখিনি কোড আছে কিনে আপুনি যদি এপ্লাই কৰোতে দিব লাগিব এতিয়া চাওক যেটো ক্যান্ডিডেট কৰ্নাৰ আছে এটা চাওক নোটিফিকেশন নেক্সট আপোনাৰ ফাৰ্স্ট যেটো স্টেজ আছে ৰেজিষ্ট্ৰেচন জাস্ট আপুনি ক্লিক কৰিব ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে এটা পেজ ওপেন হৈ যাব যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্ম এটা আপোনাৰ কিছুমান ডিটেইলছ আপুনি বেসিক ডিটেইলছ কিনেতে এন্টাৰ কৰাব লাগিব কৰি কিনে সাবমিট কৰিব এন্ড আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ পাই যাব ইয়াৰ পৰা ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্ড পাসওয়ার্ড পাই যাব নেক্সট আপুনি কৰিব লাগিব এপ্লাই ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত আপুনি যাব লাগিব সেকেন্ড স্টেপত যত আপোনাৰ এপ্লাই থাকিব এপ্লাই ক্লিক কৰি দিব এপ্লাই ক্লিক কৰি দিয়াৰ লগে লগে এটা পেজ ওপেন হৈ যাব এটা চাওক আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্ড এপ্লাই যেটো আপুনি সার্কেল হয় এটা সিলেক্ট কৰিব আপুনি আসামৰ পৰা যদি কৰিছে আসাম সিলেক্ট কৰিব কৰি কিনে আপুনি চাৰিটা স্টেপ আছে আপনি কমপ্লিট কৰিব প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেচন ডিটেইলছ অলৰেডি কমপ্লিট হৈছে নেক্সট আপুনি এপ্লিকেশন ফৰ্ম খিনি আপনি ফিল আপ কৰিব লাগিব আপনি চুজ দা প্ৰেফাৰেন্স আপনি কোনটো এৰিয়াত আপুনি প্ৰেফাৰেন্স দি আছে ফাৰ্স্টৰ পৰা আপুনি 4-5টা এনেকা 6টা যিমান হয় আপুনি প্ৰেফাৰেন্স দিব নেক্সট আপোনাৰ বাকি ডিটেইলছ খিনি ভৰি কিনে আপনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰি দিব নেক্সট আপুনি চাওক এখিনি কৰাৰ পিছত আপোনাৰ এপ্লিকেশন যেটো প্ৰসেস হয় আপুনি ক্লিক হিয়াৰটো ইয়াৰ পৰা চেক কৰিব পাৰিব আপোনাৰ এপ্লিকেশন যেটো ষ্টেটাস হয় এপ্লিকেশন নাম্বাৰটো এটা জালি কিনে তাৰ আগতে যদি আপনি যেতিকে তাতে কমপ্লিট হোৱাৰ পিছত আপনি পেমেন্ট কৰা নাই তো যদি আপোনাৰ ক্যাটাগৰী হিচাপত যিখিনি পেমেন্ট দি আছে আপনি পেমেন্টটো কমপ্লিট কৰিব কমপ্লিট কৰাৰ পিছত আপোনাৰ এপ্লিকেশনটো সাবমিট হৈ যাব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো